নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম জিকেৰ কেইটামান কুৱেশ্যন, এক্সপেক্টেড কুৱেশ্যন, যিকেইটা কুৱেশ্যন পৰীক্ষাত অহা দেখা যায়, তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি আপোনালোকলৈ আগবঢ়াই আছোঁ। গতিকে এই কুৱেশ্যনবোৰ অসম পুলিচৰ ABUP কনষ্টেবল, তাৰপিছত SI, জেইল ৱাৰ্ডেন, APRO, লগতে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, যাৰ জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব। আৰু লগতে অসম ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যি জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা হ'ব লগা আছে, সেই পৰীক্ষাৰ কাৰণে আপোনালোকে এই কুৱেশ্যনবোৰ চাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আমি ভাৰতৰ ইতিহাসৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা এতিয়ালৈকে আমি কলনিয়েল ইউৰোপীয়ানসকল যেতিয়া আহিছিলে, কলনি স্থাপন কৰিছিলে, তেতিয়ালৈকে আমি আহি পালোঁ আজি ইউৰোপীয়ানসকলৰ এডভেণ্টৰ বিষয়ে কেইটামান কুৱেশ্যন, যিকেইটা ইম্পৰ্টেণ্ট হয়, তেনেকুৱা কুৱেশ্যন আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে যদি বেল আইকন আছে, বেল আইকন দবাই নটিফিকেশ্যনবোৰ অন কৰি ল'ব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'টো টাৰ্গেট ৰাখিছোঁ 50টা শ্বেয়াৰৰ, 50টা শ্বেয়াৰ আপোনালোকে কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া প্ৰথম কুৱেশ্যনটো চাব। প্ৰথম কুৱেশ্যনটো কৈছে, হুইচ অফ দ্য ফলোয়িং ৱাজ ট্ৰু এবাউট ভাস্কো ডি গামা। ভাস্কো ডি গামা কোন হয় আৰু তেওঁৰ ওপৰত কেইটামান উক্তি দিয়া আছে, ষ্টেটমেণ্ট দিয়া আছে। ইয়াৰ তলত দিয়া 3টা ষ্টেটমেণ্টৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকক সুধিছে। গতিকে প্ৰথম ষ্টেটমেণ্টটো কৈছে, দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ৰিচ ইণ্ডিয়া, মানে প্ৰথমজন ইউৰোপিয়ান যে ভাৰতলৈ আহিছিলে। আৰু এজন কৈছে যে ডাটছ এক্সপ্ল'ৰাৰ টু কাম ইণ্ডিয়া। এক্সপ্ল'ৰাৰ মানে হ'ল এজন ভ্ৰমণকাৰী। আৰু লগতে কৈছে 3 নম্বৰটো, হি কাম টু ইণ্ডিয়া ভায়া চি ৰুট, তেওঁ ভাৰতলৈ এজন সাগৰ ৰাস্তা লৈ আহিছিলে। গতিকে ইয়াৰ কোনকেইটা শুদ্ধ ভাস্কো ডি গামাৰ বিষয়ে ক'ব লাগে। গতিকে আপোনালোক অপশ্যনটো আপোনালোকে গমেই পালে, অপশ্যন ডিটো শুদ্ধ উত্তৰ, মানে অপশ্যন 1 নম্বৰ ষ্টেটমেণ্ট 1 আৰু 3টো শুদ্ধ। ইয়াত অপশ্যন ডিত আছে 1, 1 আৰু 3, 3 নম্বৰটো ট্ৰু। গতিকে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। ভাস্কো ডি গামা আছিলে প্ৰথমজন ইউৰোপীয়ান যি ভাৰতলৈ আহিছিলে, আৰু কেতিয়া আহিছিলে? 1498। আৰু তেওঁ কি হয়, ভাস্কো ডি গামা এজন কোন হয়, কি হয়? এজন ইয়াত কৈছে যে ডাটছ এক্সপ্ল'ৰাৰ বুলি কৈছে। তেওঁ ডাটছ এক্সপ্ল'ৰাৰ হয় নেকি? তেওঁ ডাটছ এক্সপ্ল'ৰাৰ নহয়, তেওঁ হয় এজন পৰ্তুগীজ এক্সপ্ল'ৰাৰ। ফাৰ্ষ্ট ইউৰোপীয়ান আহিছিলে, পৰ্তুগীজসকল আহিছিলে ফাৰ্ষ্ট ইউৰোপীয়ান ভাৰতলৈ অহা। এতিয়া ছেকেণ্ড কুৱেশ্যনটো চাওঁ। ছেকেণ্ড কুৱেশ্যনটো কৈছে, হুইচ ইউৰোপীয়ান কোম্পানী ফাৰ্ষ্ট ৰিচ টু ইণ্ডিয়া। মই আগতে কৈ দিলোঁ যে পৰ্তুগীজসকলৰ ভাস্কো ডি গামা প্ৰথমলৈ ইণ্ডিয়ালৈ আহিছিলে। গতিকে ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ। পৰ্তুগীজসকলে ভাৰতত প্ৰথমতে আহিছিলে। আৰু চাওক আপোনালোকে, পৰ্তুগীজসকল ভাৰতলৈ আহিছিলে 1498 AD আহিছিলে ভাৰতলৈ। আৰু তেতিয়াৰ পৰা তেওঁলোকে ভাৰতত কি কৈছিলে, আছিলে কিমান চনলৈকে? 1961 চনলৈকে। এইটো হয়তো আপোনালোকৰ বিশ্বাস কৰিবলৈ কি কয় টান হ'ব পাৰে যে 1961 কেনেকৈ থাকিব পাৰে। 1947 ভাৰত স্বাধীন হৈছিল, কিন্তু গোৱাত তেওঁলোকে কি কৈছিলে, কলনি পাতি আছিলে। আৰু 1961 চনত আৰ্ম ফ'ৰ্চৰ ফালৰ পৰা আমাৰ কি কৰিছিলে, অপাৰেশ্যন বিজয় নামেৰে এটা মিছন এটা ষ্টাৰ্ট কৰিছিলে। আৰু সেই মিছনটো অকল 36 আৱাৰ্ছৰ ভিতৰত কমপ্লিট হৈছিলে। এই মিছনটোৰ থ্ৰুৱেদি কি কৰিছিলে, পৰ্তুগীজসকলক ভাৰতৰ পৰা খেদি পঠিওৱা হৈছিলে। পৰ্তুগীজসকলে 36 আৱাৰতে কি কৰিছিল, আত্মসমৰ্পণ কৰিছিলে, আৰু তেওঁলোক ভাৰতৰ পৰা যাবলগীয়া হৈছিলে। গতিকে 451 বছৰৰ যি ৰাজত্ব আছিলে পৰ্তুগীজসকলৰ, এইটো সাহৰ মানে কি অন্ত পৰিছিলে। আৰু আপোনালোকে সকলোৱে গম পাইছে, গোৱাটো আগতে ইউনিয়ন দামন আৰু ডিউৰ লগত ইউনিয়ন টেৰিটৰি হৈ আছিলে। আৰু গোৱা সম্পূৰ্ণ ফুল ফ্লেজেড ষ্টেট হৈছিলে 1978 চনত। গতিকে তাৰ আগতে কি আছিলে, গোৱাখন আছিলে এখন ইউনিয়ন টেৰিটৰিৰ আণ্ডাৰত আছিলে। গতিকে এইখিনি কথা আছিলে। তাৰপিছত এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ। 3 নম্বৰ কুৱেশ্যনটো কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট মেটছড। অ'কে, এতিয়া তলৰ কোনটো মানে গঠন মানে কি মেটছ নহয় বুলি কৈছে। মানে 4টা দিয়া আছে, 3টা ইয়াৰ মেটছ কৰিছে, কোনটো মেটছ কৰা নাই সুধিছে। ইয়াত আপোনালোকে চাওক, পৰ্তুগীজসকলক এটা চন দিয়া আছে 1498, মানে পৰ্তুগীজসকল ভাৰতলৈ অহা চনটো দিয়া আছে ইয়াত 1498 আহিছিলে। ইংলিছসকলক দিয়া আছে 1708। ডাটছসকল মানুহক দিয়া আছে, ডাটছ মানে হ'ল নেদাৰলেণ্ডসকলক দিয়া আছে 1602, আৰু ফ্ৰান্সক দিয়া আছে 1614। গতিকে ইয়াৰ কোনটো শুদ্ধ নহয় সেইটো কৈছে। গতিকে ইয়াৰ শুদ্ধ নহয়টো হ'ব অপশ্যন নম্বৰ বিটো। ইংলিছসকল কেতিয়া আহিছিলে? 1608 আহিছিলে। 1600 খ্ৰীষ্টাব্দত যেতিয়া এলিজাবেথ ফাৰ্ষ্টৰ পৰা কি কৰিছিলে, ইংৰাজৰ মাৰ্চেণ্টসকলে বেপাৰ কৰিবলৈ অনুমতি লাভ কৰিছিলে, তেতিয়া তাৰপিছত মানে আৰু 1608 মানে 8 বছৰ পিছত বা 7 বছৰ পিছত ইংৰাজসকল ভাৰতলৈ আহিছিল। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চাওক। 4 নম্বৰ কুৱেশ্যনটো কৈছে, দ্য প্লেচ হুৱেৰ ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ গিভেন টু ছেট আপ ফেক্টৰী।
মানে ঠাইটোৰ জাগাটোৰ নাম ক'ব লাগে যিটো জাগাত প্ৰথমে ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিছিলে ফেক্টৰী ছেটআপ কৰিবলৈ অনুমতি দিছিলে গতিকে অপশ্যনবোৰ চাব আগ্ৰা চিত্তুৰ চুৰাট আৰু অপশ্যন ডি নান গতিকে ইয়াৰ যিটো শুদ্ধ হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুজৰাটৰ চুৰাটত কি কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰথমবাৰৰ কাৰণে ফেক্টৰী ছেটআপ কৰিবলৈ দিছিলে গতিকে এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হৈ পৰিব এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওক 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হুইচ চুলতান গিভছ দ্য পাৰ্মিশ্যন টু ছেট আপ ফেক্টৰী ইন চুৰাট টু ব্ৰিটিছসকলক মানে ইষ্ট ইণ্ডিয়া কোম্পানীক কোনজন মোগল সম্ৰাটে পাৰ্মিশ্যন দিছিলে ফেক্টৰী ছেট আপ কৰিবৰ কাৰণে অপশ্যনবোৰ চাব ঔৰংগজেব শাহজাহান জাহাংগীৰ আৰু অপশ্যন ডি নান গতিকে ইয়াৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ চিটো জাহাংগীৰে কি কৰিছিলে ব্ৰিটিছসকলক পাৰ্মিশ্যন দিছিলে চুৰাটত কি কৰিবৰ কাৰণে ফেক্টৰী খুলিবৰ কাৰণে 6 নম্বৰ কুৱেশ্যনটো যাব হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ এম্বেছাডৰ টু ৰিচ জাহাংগীৰছ কোৰ্ট জাহাংগীৰৰ কোৰ্টত 1608 চনত অহা প্ৰথমজন ব্ৰিটিছ এম্বেছাডৰ কোন হয় অপশ্যনবোৰ চাব ৱাৰেন হাষ্টিং হকিংছ কৰ্ণৱেল আৰু নান গতিকে ইয়াৰ শুদ্ধ হ'ব শুদ্ধ উত্তৰটো হ'ব কেপ্টেইন হকিংছ আহিছিলে ব্ৰিটিছসকলৰ প্ৰথম এম্বেছাডৰ যি জাহাংগীৰৰ কোৰ্টত আহিছিলে গতিকে 6ৰ অপশ্যন বিটো শুদ্ধ উত্তৰ গতিকে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো কৈছে বেটল অফ পালেচি ৱাজ ফট বিটুইন হোম বেটল অফ পালেচিটো কাৰ মাজত হৈছিলে ক'ব লাগে গতিকে ইয়াত চাব অপশ্যনবোৰ চাব ইষ্ট ইণ্ডিয়া কোম্পানীক EIC বুলি লিখিব পাৰি ভাৰ্চেছ চিৰাজউদ্দৌলা আৰু ছাপৰ্টেড বাই ফ্ৰান্স ট্ৰুপ মানে চিৰাজউদ্দৌলাক ফ্ৰান্সৰ ট্ৰুপে সহায় কৰিছিলে আৰু কাৰ লগত যুদ্ধ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত আৰু চিৰাজউদ্দৌলা কোন আছিলে এজন লাষ্ট নবাব আছিলে বেংগলোৰ গতিকে আপোনালোকে যিটো ইয়াত কৈছে বেটল অফ পালেচি ৱাজ ফট বিটুইন হোম গতিকে ইয়াৰ উত্তৰ অপশ্যন এইটোৱে শুদ্ধ উত্তৰ মই আপোনালোকক কৈ দিলোঁ যে চিৰাজউদ্দৌলা আছিলে লাষ্ট নবাব আছিলে বেংগলোৰ নবাব আছিলে আৰু এই যুদ্ধখনত বেটল অফ পালেচিত ফ্ৰান্সৰ যিবিলাক ট্ৰুপ আছিলে ট্ৰুপবিলাকে কি কৰিছিলে চিৰাজউদ্দৌলাক সহায় কৰিছিলে কাৰ লগত যুদ্ধ কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যুদ্ধ কৰিবলৈ 7ৰ এইটো শুদ্ধ উত্তৰ গুণন হৈ গ'ল আমি আৰু নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে আপোনালোকক টাৰ্গেট দিছিলোঁ যে 50টা শ্বেয়াৰ কৰিবৰ কাৰণে যদি আপোনালোকে ভিডিঅ'টো শেষ হোৱাৰ পিছত আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব এইকেইটা কুৱেশ্যন ইউৰোপিয়ান যি পাৰ্টলৈ আহিছিল ইউৰোপিয়ান কলনীৰ আপোনালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈছোঁ আপোনালোকৰ কাৰণে গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো লাইক কৰিব গতিকে এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাওক 8 নম্বৰ কুৱেশ্যনটো কৈছে বেটল অফ পালেচি ৱাজ ফট ইন হুইচ ইয়াৰ মানে কোনটো চনত এইটো বেটল অফ পালেচিটো ফাইট কৰিছিলে এইটো হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু চিৰাজউদ্দৌলাৰ মাজত হৈছিলে গতিকে ইয়াৰ শুদ্ধ হ'ব 1757 চনত বেটল অফ পালেচিটো ফাইট কৰিছিলে গতিকে অপশ্যন 8ৰ বিটো শুদ্ধ উত্তৰ বন্ধু হৈ গ'ল 9 নম্বৰ কুৱেশ্যনটো চাওক 9 নম্বৰ কুৱেশ্যনটো কৈছে বেটল অফ বক্সাৰ ৱাজ ফট বিটুইন হোম বেটল অফ বক্সাৰটো কাৰ মাজত কৈছে এই অপশ্যনবোৰ চাব ইয়াত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কম্বাইন ফৰ্চেছ অফ মোগল গতিকে ইয়াত আপোনালোকে অপশ্যনটো দেখাই পাই আছে গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কম্বাইন ফৰ্চেছ অফ মোগলৰ মাজত বেটল অফ বক্সাৰটো হৈছিলে এতিয়া কম্বাইন ফৰ্চেছ অফ মোগলত কোন আছিলে কম্বাইন ফৰ্চেছ অফ মোগলত আছিলে শ্বাহ আলম দ্বিতীয় আছিলে মোগলৰ ফালৰ পৰা আৰু মীৰ কাছিম আৰু আছিলে চিৰাজউদ্দৌলা আছিলে বেংগলোৰ নবাব আছিলে এই দুজন মীৰ কাছিম চিৰাজউদ্দৌলা আৰু লগতে শ্বাহ আলম দ্বিতীয় এই তিনিজন কম্বাইন ফৰ্চেছে কাৰ লগত যুদ্ধ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত এইটো আছিলে বক্সাৰৰ যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা কোনে হেক্টৰ মন্ড্ৰিউৱে কি কৰিছিলে কমাণ্ডাৰ হিচাপে লৈছিলে কমাণ্ড কৰিছিলে এই বেটলখনত ইষ্ট ইণ্ডিয়া কোম্পানীক চ' এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাওক 10 নম্বৰ কুৱেশ্যনটো কৈছে বেটল অফ বক্সাৰ ৱাজ ফট ইন হুইচ ইয়াৰ কোনটো চনত বেটল অফ বক্সাৰটো ফাইট কৰিছিলে অপশ্যনবোৰ চাব 1764 1765 1766 আৰু 1776 গতিকে ইয়াৰ অপশ্যন যিটো আছে 1764 অপশ্যন এটো শুদ্ধ উত্তৰ গতিকে ইয়াৰ অপশ্যন এ 10ৰ অপশ্যন এটো শুদ্ধ উত্তৰ গতিকে বন্ধু বান্ধৱী গ'ল আজি আমি এই ভিডিঅ'টোত বহুত বেছি ইম্পৰ্টেণ্ট আমি কেইটামান কুৱেশ্যন চালোঁ যিটো ইউৰোপিয়ান কলনীৰ ওপৰত নিৰ্ভৰ কৰি কিনে এতিয়া এই কুৱেশ্যনকেইটা আপোনালোকে শ্বেয়াৰ কৰক আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা ছাবস্ক্ৰাইব কৰি ল'ব এই কুৱেশ্যনবোৰ বহুতেই ইম্পৰ্টেণ্ট হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আপোনালোকে যদি পৰীক্ষাত অকণমান যদি পেপাৰখন টান হোৱা দেখা পায় তেনেহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গতিকে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ আপোনালোকৰ দিনটো হ'ব থেংক ইউ ধন্যবাদ